নমস্কাৰ ফ্ৰেণ্ড, পাৰ হৈ যোৱা সময় কেতিয়াও ঘূৰাই নোপোৱা। সেইকাৰণে তাক ভাবি নাথাকিবা। যিটো বস্তু হেৰাই গৈছে তাক লৈ কেতিয়াও মন বেয়া নকৰিবা। যোৱাজনক যাবলৈ দিয়া। জীৱনটো আগুৱাই নিবলৈ চেষ্টা কৰা। যি হ'ব লগা আছে সেয়া হ'বই। তাক লৈ কেতিয়াও চিন্তা কৰাৰ কোনো কাৰণ নাই। তুমি কাৰোবাৰ কাৰণে তোমাৰ হাঁহিটো নাইকিয়া নকৰিবা। তুমি ভাবি লোৱা, এজনৰ বাবে আপোন নহ'লেও আন বেলেগ কাৰোবাৰ বাবেতো আপোন হ'বা। অহংকাৰ খুব এটি সৰু শব্দ, কিন্তু এই শব্দটিৰ মাজত লুকাই আছে মানুহৰ পতনৰ অন্যতম কাৰণ। কিছুমান মানুহ আছে যিয়ে নিজক লৈ বহুত গৌৰৱ কৰে। আচলতে তেওঁলোকে নেজানে যে ফুলৰ সৌৰভ আৰু মানুহৰ গৌৰৱ বহুদিন ৰৈ নাথাকে। মানুহৰ নিজৰ বুলিবলৈ আছে কি? জন্ম আনে দিয়ে, নাম আনে দিয়ে, শিক্ষা আনে দিয়ে, সংস্থাপন আনে দিয়ে, শ্মশানলৈও আনেই লৈ যায়। তেনেহ'লে এই জীৱনত কিহৰ বাবে ইমান অহংকাৰ? বাই।